শিলচৰ চহৰত চোৰৰ বিৰুদ্ধে অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিছে কাছাৰ আৰক্ষীয়ে। এজন দুজন নহয়, একে নিশাই শিলচৰ চহৰৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মুঠ 21জনকৈ গভাইত চোৰক। লগতে উদ্ধাৰ কৰা হৈছে এখন ই-ৰিক্সা, স্বৰ্ণালংকাৰ, এণ্ড্ৰইড মোবাইল ফোন, LED টিভি আদিকে ধৰি বৃহৎ সংখ্যক বিভিন্ন চুৰি সামগ্ৰী উদ্ধাৰ হৈছে। কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাতাই জানিবলৈ দিয়া মতে নিশা শিলচৰ চহৰৰ ৰাঙিখাৰী অঞ্চলত নিজ নিজ এৰিয়ালৈ চোৰৰ এটা দলৰ গোপন বৈঠক চলি আছিল আৰু সেই খবৰ আৰক্ষীয়ে লাভ কৰাৰ পাছত চোৰৰ এই বৈঠকস্থলীত আৰক্ষীয়ে অভিযান চলাই চোৰৰ এই গোপন বৈঠকস্থলীৰ পৰা আৰক্ষীয়ে প্ৰথমে গ্ৰেপ্তাৰ কৰে 5টাকৈ চোৰক আৰু ইয়াৰ পাছতে চহৰখনৰ বিভিন্ন স্থানত গোটেই আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে বাকী কেইজনক। চোৰৰ বিৰুদ্ধে চলা এই অভিযানত এগৰাকী নাবালক সহ মুঠ 21জন চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু লগতে আৰক্ষীয়ে ধৃত এই চোৰকেইজনৰ পৰা উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী। বৰ্তমান ধৃত আটাইকেইটা চোৰক আৰক্ষীয়ে সোধপোছ চলাইছে বুলি জানিব পৰা গৈছে। পিয়ৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। 5-6জনমান ব্যক্তি আছিলে ৰাঙিখাৰী অঞ্চলৰ এটা বিশেষ ঠাইত মানে তেওঁলোকে বহিছিলে বুলি আমি গম পাইছিলোঁ। हिंदी में नहीं, सब लोग मतलब पहले भी वो लोग काफ़ी लोग हैं जो पहले भी अरेस्ट हो चुका है और ये लोग मोस्टली दे आर यहाँ लोकलाइट से आसपास के लोग हैं। हाँ, नाम भी है, नाम हम डिटेल्स में आप लोगों को दे देंगे। जो नाम है, एक तो है विपनुद्दीन मजुमदार, रफीकुद्दीन लश्कर, आजिमुद्दीन लश्कर, राना मियाँ, विनोद दास, रिपोर्ट दास, दुलाल उद्दीन, विशाल साना साहा, रोनी रॉय, कृष्णा मंडी, उसके बाद बापन लश्कर, उसके बाद विष्णु नुनिया, विजय दास, तापस दास, उसके बाद अमीनुद्दीन बरलस्कर, इसाद अली, सलाह अहमद बड़भुइयाँ, इस्लामुद्दीन बड़भुइयाँ, मनु लश्कर, जाकिर हुसैन लश्कर। ये सब 21 आदमी है। 21 आदमी को हम लोगों ने रात को अरेस्ट किया। नहीं, এটা নেতৃত্বত হোৱা নাই, মানে এইটো তেওঁলোকে বিভিন্ন এৰিয়া অফ জুৰিডিকশ্যন, যেনেকৈ মালুগ্ৰামত এইকেইজনে কৰিব, তেওঁলোকৰ তাত বেলেগ মানুহে সোমাব নোৱাৰে, বা ৰাঙিখাৰীত এইকেইজনে কৰিব, এনেকুৱা ধৰণৰ তেওঁলোকে কিছুমান আঁচনি পাঙি আছিলে আৰু সেইবিলাক খবৰ পাই আমি এই বিশেষ যি আমাৰ এই অভিযান, এই কাৰ্য আমি যোৱা নিশা চলাইছিলোঁ। স্থানীয় ৰাইজে তেওঁলোকে আহি আমাৰ ওচৰত কিছু আপত্তি দৰ্শাইছিলে যে কিছুমান দুই এটা সৰু সুৰা চুৰিৰ ঘটনা হৈছে শিলচৰ মহানগৰত। আৰু এই যি চুৰিৰ ঘটনা হয়, এই চুৰিৰ ঘটনাবিলাক সাধাৰণতে যিবিলাক ইয়াত মানে সাধাৰণ লোক আছে, সাধাৰণ লোকক বহুত পৰিমাণে প্ৰভাৱ পেলায়। গতিকে এইকাৰণে আমি এটা বিশেষ অভিযান কৰিছিলোঁ। এই হৈ থকা চুৰিৰ বিৰুদ্ধে এটা যোৱা নিশা আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু তিনিটা দল আমি ইয়াত গঠন কৰিছিলোঁ। 3জনকে আমি এজন ইনস্পেক্টৰ আৰু এজন DSPৰ আণ্ডাৰত এটা টীম গঠন কৰি ইয়াতে সদৰ থানাতে ৰাতি 1টা বজাত আমি ব্ৰিফিং কৰিছিলোঁ। তাৰপাছত আমি গোটেই সদৰ থানাৰ এৰিয়া অঞ্চলত আমি এটা বিশেষ অভিযান চলাইছোঁ আৰু এই অভিযান কালত 21জন চোৰ যিসকলে বিভিন্ন ধৰণৰ চুৰি কাৰ্যত সংগঠিত কৰি আছে আৰু জড়িত হৈ আছে, তেওঁলোকক আমি ৰাতি আটক কৰিছিলোঁ আৰু আটক কৰাৰ পাছত তেওঁলোকক ইণ্টাৰগেশ্যন কৰাৰ পাছত আমি কিছু সংখ্যক সামগ্ৰী আমি জব্দ কৰিবলৈ, চুৰি হোৱা সামগ্ৰী জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। এই জব্দকৃত যিবিলাক সামগ্ৰী আছে তাৰ ভিতৰত এটা ই-ৰিক্সা আছে, 3টা টিভি আছে, তাৰপাছত এণ্ড্ৰইড মোবাইল আছে আৰু বহুতো আপত্তিজনক মানে চুৰি কাৰ্য সংগঠিত কৰি তেওঁলোকে ৰাখা কিছুমান সামগ্ৰী, মোবাইল ফোন আছে। এই সকলোবিলাক আমি ইয়াত জব্দ মানে আমি সেইবিলাক ৰিকভাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু যোৱাকালি আমি এটা বিশেষ কথা আমি গম পাইছিলোঁ যে তেওঁলোকে কিছু সংখ্যক চোৰে ৰাঙিখাৰী অঞ্চলত এটা ঠাইত বহি পেলাই এটা গোপন বৈঠকত তেওঁলোকে মিলিত হৈছিলে আৰু মিলিত হৈ তেওঁলোকে এই চুৰি কাৰ্য কৰি যাবৰ কাৰণে তেওঁলোকৰ কিছুমান এৰিয়া অফ জুৰিডিকশ্যন তেওঁলোকে ভাগ কৰি ল'ব মানে তেওঁলোকে বিচাৰিছে। তেওঁলোকৰ এটা এৰিয়াত যাতে বেলেগ চোৰে সোমাব নোৱাৰে আৰু তেওঁলোকৰ এৰিয়াত যাতে বেলেগ চোৰে সোমাব নোৱাৰে, এনেকুৱা ধৰণৰ এটা তেওঁলোকে
তেওঁলোকে এটা আঁচনি তৈয়াৰ কৰি তেওঁলোকে এটা বৈঠকত মিলিত হৈছিলে আৰু সেই খবৰ পাই আমি এটা বিশেষ অভিযান কাৰ্য আমি চলাইছিলোঁ আৰু অভিযান চলাই কিছু সংখ্যক লোকক যেতিয়া আমি আটক কৰোঁ তেওঁলোকৰ পৰা পোৱা তথ্যৰ ভিত্তিত আমি বাকী লোকসকলকো আটক কৰিবলৈ আমি সক্ষম হ'লোঁ আৰু এই আটক কৰিবলৈ সক্ষম হোৱা এই লোকসকলৰ পৰা আমি এই বৃহৎ পৰিমাণৰ সামগ্ৰীও আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু বৰ্তমানো আমি তেওঁলোকক সোধপোছ কৰি আছোঁ আৰু সোধপোছ কালত বিভিন্ন অঞ্চলৰ পৰা আমি আৰু সামগ্ৰী আমি উদ্ধাৰ কৰিছোঁ এই 3টা দলৰ পৰা আমি সামগ্ৰী উদ্ধাৰ কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি কি উদ্ধাৰ কাৰ্য কৰিব পাৰোঁ তাৰ আমি জোৰ তদন্ত চলাই আছোঁ আৰু স্থানীয় যি ৰাইজ আছে শিলচৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সম্পূৰ্ণ আমাৰ দায়িত্ব আছে তাৰ কাৰণে আমি অহৰহ আমি কাম কৰি গৈছোঁ আৰু যিবিলাক সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ সেই সামগ্ৰীখিনি যিজন ব্যক্তি বা যি লোকৰ হয় তেওঁলোকে সেই আইডেণ্টিফাই কৰিলে আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম গতিকে আমি এইটোৱে ক'ব পাৰোঁ যে আমাৰ এই যি অভিযান আছে চুৰৰ বিৰুদ্ধে যিটো চুৰি কাৰ্যৰ বিৰুদ্ধে যিটো অভিযান আছে এই অভিযান অহা দিনতো আমাৰ চলি থাকিব বিভিন্ন অঞ্চলত আমি এই অভিযানটো চলাইছিলোঁ মানে গোটেই সদৰ থানাৰ এৰিয়া যেনেকৈ ৰাঙিখাৰী ৰংপুৰ মালুগ্ৰাম ঘুংগুৰ নেশ্যনেল হাইৱে এই সকলোবিলাক অঞ্চলতে আমাৰ এই অভিযান কাৰ্য চলিছিল